আজি মই আপোনালোকক জনাম মোৰ জীৱনৰ এটা বিশেষ উপহাৰৰ বিষয়ে। সেই উপহাৰটো আপোনালোকে ভিডিঅ'টোত এই মাত্ৰ দেখাই পাব। এয়া হৈছে মোৰ ফুলনিবাৰীৰ শাক। ফুলনিবাৰীৰ শাক নহয় আচলতে, ফুলনিবাৰীতে শাক হৈ গ'ল কাৰণে টাবত ফুল ৰুইছিলোঁ, লগতে পিৰালি পালেং লগাই থওঁতে এনেকৈ ধুনীয়াকৈ হৈছে দেই। তাকেই বন্ধ বাৰত উঠাই নি পেলাই মই মাছ অকণমান দি পেলাই মাছৰ আঞ্জাকণ বনাওঁ। মোৰ মানুহজনে বৰ ভাল পায় আৰু সেইকণ তেওঁ নিজে নবনাই, মোক বনাবলৈ কয়, কাৰণ মোৰ হাতেদি বোলে ভাল হয়। এটা সময়ত মই এইটো শাকৰ ওপৰত মই ভিডিঅ' বনাই থৈছোঁ, গতিকে আৰু ছেকেণ্ডবাৰ ক'ব লগা নাই। এতিয়া মোৰ সেই বিশেষ উপহাৰটো কি হয়? বহুত উপহাৰ পাইছোঁ, মানুহৰ পৰা বহুত উপহাৰ পাইছোঁ, কিন্তু এটা বিশেষ উপহাৰ মোৰ কাৰণে। আপোনালোকে ভিডিঅ'ত দেখা পাইছে মোৰ লগত যে সমানে শাক তুলি আছে সেইটো মোৰ বিশেষ উপহাৰ জীৱনৰ। সেয়া মানে গ'লেই বেলেগ মানুহ দেখিলে তাৰ ৰক্ষাই নাই। অচিনাকি মানুহ দেখিলে দৌৰি গৈ কিয় আহিছ মোৰ কেম্পাছত, এনেকুৱা ভুকি 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 খেদি থৈ আহে। আৰু যিটো ভোক দিব মানে তাৰ চেহেৰাটো নেদেখিলে মানুহবিলাকে তাক জাৰ্মান চাফাৰী বুলি ভাবে, ইমানেই জোৰে ভোক দিয়ে। মই সেইকাৰণে তাৰ পিছে পিছে যাব লগা হ'ল, যিহেতু মই গুৱাহাটীৰ ভাড়া ঘৰত থাকোঁ। গতিকে একেটা কেম্পাছত আমাৰ ঘৰৰ মালিকো থাকে, গতিকে মানুহ অহা যোৱা কৰি থাকে, কিন্তু তাৰ কাৰণে মানুহ আহিব নোৱাৰে, সেইকাৰণে প্ৰায় বান্ধি থওঁ। কিন্তু মই অকণমান বাহিৰলৈ ওলাই যোৱাৰ কাৰণে অলপ লৈ গৈছিলোঁ। সেই কথাটো মই ক'বলৈ বিচাৰোঁ যে মোৰ সেই ডাঙৰ উপহাৰটো কোনে আৰু কেতিয়া দিছিল। যোৱা বছৰ অক্টোবৰ মাহত মই ঘৰলৈ গৈছিলোঁ, কিবা বিশেষ কাৰণত গৈছিলোঁ। তাৰপিছত অক্টোবৰতে মোৰ জন্ম হয় আৰু ঠিক মোৰ জন্মদিনলৈ 2 দিন বাকী আছিলে। থকা টাইমত মই ভাবিছিলোঁ যে মোৰ জন্মদিনটো এনেও মই উদযাপন নকৰোঁ, তথাপিতো মই য'ত মোৰ নিজৰ বাসস্থান বৰ্তমান, মই সেই তাত থাকিবৰ মোৰ মন। গতিকে জন্মদিনৰ আগদিনা মই গুচি অহাৰ প্লেন। আগদিনা অকস্মাত মোৰ ভাগিনটোৱে, বাইদেউৰ ল'ৰা ভাগিনটোৱে এটা কুকুৰৰ পোৱালি মোক আনি দিলে। একদম সৰু, 1 মাহমান হৈছে। তাক মই কৈছিলোঁ যে তহঁতৰ ঘৰত ইমান মৰম লগা 2টা কুকুৰ পোৱালি আছে, মোকো তেনেকুৱা এটা কুকুৰ পোৱালি দিবিচোন। আৰু সি মোক কৈছিলে কিবা মিক্স বুলি কুকুৰটো। তাৰপিছত সি সঁচাকৈ বৰ মৰম লগা এই কুকুৰ পোৱালিটো আনি দিলে। ই অৱশ্যে এতিয়া 8-9 মাহ হ'ল। তেতিয়া যেতিয়া মোৰ হাতত সি তুলি দিছিল, তেতিয়া তাৰ 1 মাহো বয়স হোৱা নাই কমপ্লিট। এতিয়া তাক আমাৰ লগত থাকি তাৰ 8 মাহ হ'ল, ডাঙৰ হৈছে। এই কুকুৰ পোৱালিটো নথকালৈকে আমাৰ পৰিয়াল যিহেতু 2জনৰ হয়, যিহেতু আমাৰ মাজত সন্তান অহা নাই, গতিকে বহুত ধৰণৰ অশান্তি ঘৰখনত হৈ থাকিছিল। মানে কি হয়, যাৰ ঘৰত হয়তো এনেকুৱা ধৰণৰ ঘটনা হৈছে, তেওঁলোকে বুজি পাব সন্তান নাথাকিলে কেনেকুৱা এটা পৰিৱেশ হৈ থাকে, বিশেষকৈ মহিলাগৰাকী কি অৱস্থা হয় মানসিক। হয়তো তেনেকুৱা পৰিৱেশ থকা মানুহে হয়তো গম পাব। তেনেকুৱা অলপতে খং উঠে, কাজিয়া লাগে, তৰ্ক হয়, নহ'বলগীয়া কথাটো হাজবেণ্ডৰ লগত তৰ্ক হৈছিল, সেনেকুৱা ধৰণৰ বহুত কিবাকিবি হৈ আছিল মোৰ লগত। কিন্তু এই যে মৰমৰ আমাৰ ৰকী, তাৰ নাম দিলোঁ, তাক ঘৰখনত অনাৰ পিছত প্ৰায় 50-60% বেছি সেই অশান্তিখিনি মোৰ জীৱনৰ পৰা কমিল। গতিকে সেইকাৰণে মোৰ জীৱনৰ আটাইতকৈ বৰ্তমানলৈকে ডাঙৰ উপহাৰ বুলি মই ভাবোঁ তাক। মই কুকুৰ সৰুৰ পৰাই ভাল পাইছিলোঁ, কিন্তু এনেকৈ কুকুৰ পোহাৰ প্লেন নাছিলে। আৰু গুৱাহাটীৰ ভাড়াঘৰত থাকিতো ভাবিবই নোৱাৰি আচলতে কুকুৰ পোহাৰ কথা, কাৰণ এলাও নকৰে। কিন্তু কি কপাল, তাক আনি মই আমাৰ হস্পিটেলৰ কোৱাৰ্টাৰতেই ডাঙৰ কৰিছিলোঁ। বৰ্তমান আমি ভাড়াঘৰ পালোঁ, মানে ভাড়াঘৰ বিচাৰিলোঁ তলতে থাকিবৰ কাৰণে।
যিহেতু আমি ছেকেণ্ড ফ্ল'ৰত আছিলোঁ কোৱাৰ্টাৰত। তো এই তলতে ভাড়াঘৰটো পাই আহিলোঁ। এতিয়া সেই মাটিখন মানে মাটিখিনি পাইছে আৰু আগফালে তলত থাকিব পালে কুকুৰে ভাল পায় আৰু সেইটোৰ কথা চিন্তা কৰিলোঁ আচলতে। এইটো যে দেখিছে ভিডিঅ'ত, আমি কেতিয়াও তাক এনেকৈ কেঁচা মাংস খাব দিয়া নাই। এই কাউৰীটো যে, এই কাউৰীটোৰ মুখৰ পৰা সেই মুৰ্গীৰ ঠেংটো সি কাঢ়ি আনিছে চাওকচোন। এতিয়া কাউৰীটো তাৰ পিছ নেৰা হৈছে, মানে বস্তুটোক লৈ পেলাই দুয়োটাই টানা আজোৰা হৈ আছে, কিন্তু সি এনেকুৱা কেঁচা বস্তু খাই কেতিয়াও পোৱা নাই। তাক মৰম কৰাৰ কিছুমান দৃশ্য আপোনালোকে ইয়াত দেখিব। আৰু কিছুমান মানুহে বহুত বেলেগ কমেণ্ট কৰিব যায় বা মনত ভাৱ লয়, তেওঁলোকে কমেণ্ট কৰিব পাৰে, মনত যি ভাবে ভাবিব পাৰে। এয়া উকিয়ামত পিকনিক গৈছিলোঁ আমি ষ্টাফ কেইজনমান, তাকো লৈ গৈছিলোঁ। আৰু তাৰ কাৰণে আমাৰ পিকনিকটো মানে ইমান এটা বেলেগ হেৰি হ'ল, ইমান আকৰ্ষণ হ'ল এটা লোকেল কুকুৰ লগত নিয়াৰ পিছতো। মানুহে তাক যিমানখিনি গুৰুত্ব দিছে বেলেগ পিকনিকৰ মানুহবিলাকে, বিৰাট গুৰুত্ব পাইছে। সিহে অলপ ভয় খাইছে বাৰু, ডিজে চিজে বজোৱা হৈছে, বহুতেই যথেষ্ট ভয় খাইছিলে। এতিয়া তাক নাৱত পানীটো লৈ যোৱা হৈছে। আৰু কিছুমান দৃশ্য মই সাঁচি ৰাখিছিলোঁ। তাৰ এটা বেমাৰ হৈছিলে, খুবেই দুৰ্বল হৈ গৈছিলে, একদম মৰিব লগা অৱস্থা। চেলাইন দি তাক ঠিক কৰিছিলোঁ, বহুত যত্ন কৰি তাক বচাইছোঁ। পাৰ্ভ বুলি যিটো বেমাৰ আছে কুকুৰৰ, সেই পাৰ্ভটো হৈছিলে মাজতে। গতিকে আৰু এই ভিডিঅ'খিনি মই সৰু সৰু বাচ্ছাকেইটা যে দেখিছে আপোনালোকে, এই ফটোকেইখন মই এড কৰিছিলোঁ যে নিজৰ ঔৰসৰ পৰা সন্তান জন্ম নহ'লেও এগৰাকী মহিলাৰ মাতৃৰ অন্তৰখন থাকিব পাৰে, মাতৃ স্নেহ থাকিব পাৰে। মই ল'ৰা ছোৱালী বহুতেই ভাল পাইছিলোঁ ছোৱালী দিনৰ পৰা। বেলেগৰ ল'ৰা ছোৱালী পঢ়া শুনা বাদ দি ৰাখিছিলোঁগৈ, ৰাতিপুৱা গধূলি ৰখি দিছিলোঁ, কোলাত লৈ লৈ ঘূৰি ফুৰিছিলোঁ, পেচাব কৰি দিলেও ঘিণ কৰা নাছিলোঁ, কাপোৰ কানি সলাই দিবলৈ মাকবিলাকে যদি কৈছিল সেইবিলাকো কৰি দিছিলোঁ। মই সকলো কৰি দিছোঁ সৰুৰ পৰা। বেলেগৰ ল'ৰা ছোৱালী, কোনো সম্পৰ্ক নথকা ফেমিলিৰো। কিন্তু ভগৱানে নাজানো কিয় মোৰ লগত এনেকুৱা কৰিছে। বিয়াৰ দিন হ'ল অলপমান, তথাপিতো এতিয়ালৈকে বাৰু নিজৰ ফালৰ পৰা সন্তান পোৱা নাই আমি। কিন্তু সেয়ে আমি এই মৰমৰ কুকুৰ পোৱালিটো দেখিছেনে আপোনালোকে, কেনেকৈ খেলিছে। তাক বিস্কুট দিছোঁ দলিয়াই দলিয়াই, সি মানে সেই দলিয়াই দিয়া বিস্কুটটোৰ কাৰণে গোটেই বিচনাখনত জঁপিয়াই গোটেই অৱস্থা নোহোৱা কৰি দিয়ে। এটা ল'ৰা ছোৱালী থাকিলে ঘৰখনত যিমান কাম বাঢ়ে নহয়, মোৰ হয়তো তাতকৈ বেছি কাম বাঢ়ে। কাৰণ কি, তাক 2-3 দিনৰ মূৰে মূৰে তাৰ কাৰণে বেডশ্বীট ধুব লাগে। বাহিৰত যাব, আহিব, জাপ মাৰি বিচনাত উঠিব। সিহঁতেতো নাজানে যে চাফাকৈ বিচনাত উঠিব লাগে। তাৰ কাণ্ড কাৰখানাবিলাকৰ কাৰণে তাক মাৰিবও নোৱাৰোঁ, কেতিয়াবা খঙতে মাৰি দুখ লাগে। দেখিছেনে কি সুন্দৰ। তাক দেখিলে চবেই মানে কয় এইটো লোকেল কুকুৰ নহয়, কিছুমানে প্ৰায়ভাগে কয় লোকেল কুকুৰ নহয় যেন লাগে তাক। কাৰণ তাৰ আৱাজটো, তাৰ স্বাস্থ্যটো খুব ধুনীয়া। কিন্তু আজি অলপ দিনৰ পৰা তাৰ সেই পাৰ্ভ হোৱাৰ পৰা দুৰ্বল হৈ গ'ল। অলপমান স্কিনৰ বেমাৰেও এতিয়া ধৰিছে, ট্ৰিটমেণ্ট কৰাই আছোঁ। কিন্তু তাৰ অবিহনে মই থাকিব নোৱাৰাৰ দৰে। যেতিয়া মই ডিউটিৰ পৰা আহোঁ, এওঁ বাহিৰত গৈ বাহিৰৰ পৰা আহে, সি ইমান পাগল হৈ যায়। কুকুৰ থকা মানুহবিলাকে হয়তো জানিব, বিৰাট মৰম তাৰ।